আপুনি এগৰাকী হিন্দু মহিলা তাৰপিছতো ওলাই আহিছে কি ক'ব বিচাৰিব ৰাইজক এটা কথাই ক'ব বিচাৰিম যে আমাৰ যেহেতু মই প্ৰথমে উল্লেখ কৰিছোঁ আমাৰ অসম ভূমি কেৱল এটা জাতি বা এটা জনজাতিৰ দেশ নহয় আমি বহুকেইটা জাতি জনজাতিয়ে ইয়াত বসবাস কৰোঁ আমি হিন্দু মুছলিম বুলি ভেদভাৱ ৰখাৰ তাহানিৰ পৰাই নাছিল আৰু আমি বিচাৰোঁ আমাৰ দেশত যেন কেতিয়াও হিন্দু মুছলিমৰ ভেদভাৱ নাথাকক বাইদেউ কি ক'ব বিচাৰিব এইটোৱে ক'ম আমি শংকৰ ৰাজনৰ দেশৰ মানুহ আমি অসমীয়া ইয়াত হিন্দু মুছলিম বুলি নহয় আমি অসমীয়া সেইকাৰণে আজি আৰু তেওঁলোকে যি সপোন দেখিছিলে আজি এই অনুষ্ঠানৰ যোগেদি এইটো সত্যত পৰিণত হৈছে আৰু আমি খুব ভাল পাইছোঁ আমি গাবৰ কাৰণে মানে অপেক্ষা কৰি আছোঁ হিন্দু মুছলমান লগ হৈ এহেজাৰ শিল্পীয়ে জিকিৰ গাবলৈ সাজু হৈছে এই মুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহি শিল্পীসকল উপস্থিত হৈছে লোকে লোকাৰণ্য হৈ পৰিছে আমি দেখুৱাইছোৱে কণ কণ শিশুসকলৰ পৰা বৃদ্ধালৈকে সকলোৱে আহিছে জিকিৰ গাবলৈ আৰু আমি মন্তব্য ল'বলৈ চেষ্টা কৰিছোঁ বাইদেউ আপুনি ক'ৰ পৰা আহিছে মই গুৱাহাটীৰে হয় বেলতলা বশিষ্ঠ চাৰিআলি হয় কি ক'ব আজি জিকিৰ পৰিৱেশন কৰিব এহেজাৰ শিল্পীৰ লগত কি ক'ব এক খুব সুন্দৰ প্ৰচেষ্টা আমাৰ অসম যিহেতু কেৱল হিন্দু মুছলিম বুলি নহয় যথেষ্ট জাতি জনজাতিৰে ভৰপূৰ এখন সুন্দৰ দেশ বুলি আমি ক'ব বিচাৰিছোঁ গতিকে এই অসম ভূমিৰ প্ৰতিটো জাতি জনজাতিৰ যি সংস্কৃতি খুবেই উল্লেখনীয় তাৰ ভিতৰত আজান ফকীৰে যি ধৰণেৰে আমাৰ শ্ৰীমন্ত শংকৰদেৱৰ লগত ৰজিতা খুৱাই যিসমূহ ভক্তিমূলক গীত জিকিৰ হিচাপে ৰচনা কৰিছিল সেই জিকিৰৰ এটি বিশেষ উল্লেখযোগ্য মোৰ মনত ভেদভাৱ নাই অ' আল্লাহ মোৰ মনত ভিন পৰ নাই অ' আল্লাহ হিন্দু কি মুছলমান একে আল্লাহ ফৰমান মোৰ মনত ভেদভাৱ নাই ইমান সুন্দৰ এক অৰ্থবহ কথা আৰু সেই কথাৰে আমাৰ গোটেই অসম আমাৰ সমগ্ৰ অসমখনৰ অসমবাসীৰ একতাৰ দোলেৰে বান্ধ খোৱাৰ যি এক সুন্দৰ প্ৰচেষ্টা এই গীতটিৰ মাজেৰে উদ্ভাসিত হৈছে আৰু আমি আজি এহেজাৰতকৈ অধিক লোক ইয়াতে আমি উপবিষ্ট হৈছোঁহি আৰু আটাইয়ে একেলগে একে সুৰেৰে যেতিয়া আমি এই সুন্দৰ কথাংশৰ সুন্দৰ অৰ্থৰ এই জিকিৰটি পৰিৱেশন কৰিম সঁচাকৈ আমাৰ মনটোতো এই মুহূৰ্তত আমাৰ সকলোৰে মনটোতো ভাল লাগিবই লগতে যিসকল দৰ্শকে আপোনালোকৰ চেনেলৰ জৰিয়তে তেওঁলোকে প্ৰত্যক্ষ কৰি থাকিব তেওঁলোকেও হয়তো লগে লগে গুণগুণাব যে মোৰ মনত ভেদভাৱ নাই অ' আল্লাহ গতিকে এইটো এটা আমাৰ সমূহীয়া খুব সুন্দৰ এক প্ৰচেষ্টা অসম গৰিয়া পৰিষদে যিধৰণে উদ্যোগ লৈছে তেওঁলোকক ধন্যবাদ আৰু আপোনালোকক বিশেষভাৱে ধন্যবাদ কাৰণ আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমবাসী তথা ভাৰতবাসীয়ে এই দৃশ্য প্ৰত্যক্ষ কৰিব যে ইমান এক অৰ্থবহ এটি জিকিৰ সকলোৱে সমবেত হৈ পৰিৱেশন কৰাৰ এক যি সুকীয়া মাদকতা আৰু এই কথাংশৰ অৰ্থ বাস্তৱত ৰূপায়িত হৈ থাকক তাৰে কামনা কৰিছোঁ আমি ধন্যবাদ জনাইছোঁ প্ৰথমে কৈছোঁ হিন্দু মুছলমান লগ হৈ একেলগে আজি জিকিৰ পৰিৱেশন কৰিব আপুনি এগৰাকী হিন্দু মহিলা তাৰপিছতো ওলাই আহিছে কি ক'ব বিচাৰিব ৰাইজক এটা কথাই ক'ব বিচাৰিম যে আমাৰ যেহেতু মই প্ৰথমে উল্লেখ কৰিছোঁ আমাৰ অসম ভূমি কেৱল এটা জাতি বা এটা জনজাতিৰ দেশ নহয় আমি বহুকেইটা জাতি জনজাতিয়ে ইয়াত বসবাস কৰোঁ আমি হিন্দু মুছলিম বুলি ভেদভাৱ ৰখাৰ তাহানিৰ পৰাই নাছিল আৰু আমি বিচাৰোঁ আমাৰ দেশত যেন কেতিয়াও হিন্দু মুছলিমৰ ভেদভাৱ নাথাকক বাইদেউ কি ক'ব বিচাৰিব এইটোৱে ক'ম আমি শংকৰ ৰাজনৰ দেশৰ মানুহ আমি অসমীয়া ইয়াত হিন্দু মুছলিম বুলি নহয় আমি অসমীয়া সেইকাৰণে আজি আৰু তেওঁলোকে যি সপোন দেখিছিলে আজি এই অনুষ্ঠানৰ যোগেদি এইটো সত্যত পৰিণত হৈছে আৰু আমি খুব ভাল পাইছোঁ আমি গাবৰ কাৰণে মানে অপেক্ষা কৰি আছোঁ দেখুৱাইছোঁ আমি দুগুণ উৎসাহেৰে তেওঁলোকে জিকিৰ পৰিৱেশন কৰিছে হিন্দু মুছলমান মহিলাসকল শিল্পীসকল লগ লাগি তেওঁলোকে এই জিকিৰ পৰিৱেশনত জিকিৰ গাঁও আহক শীৰ্ষক যি অনুষ্ঠান এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পৰা পৰিলক্ষিত হৈছে